আজি অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা ইতিপূৰ্বে আমি উল্লেখ কৰিছো এই কথা উপপৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হৈছে লিখিত পৰীক্ষা 202টা পদৰ বাবে অনুষ্ঠিত হৈছে পৰীক্ষা তেজপুৰ গুৱাহাটী নলবাৰী কোকৰাঝাৰকে ধৰি বহুকেইখন জিলাতে পৰীক্ষা অনুষ্ঠিত হৈছে পৰীক্ষাত অৱতীৰ্ণ সহস্ৰাধিক যুৱক যুৱতী খন্তে খবৰ পূৰ্বতে আমি কোকৰাঝাৰৰ পৰা দৃশ্য দেখুৱাইছিলো এবাৰ আমি আপোনালোকক তেজপুৰৰ দৃশ্য দেখাব বিচাৰিছো তাৰ বাবে আমাৰ হৈতে লাইভ যোগে সংযুক্ত হৈছে সাংবাদিক অৰ্ণৱ কুমাৰ নাথ আপোনাৰ কাখলৈ আহিছো যেহেতু অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা গতিকে কিমান পৰীক্ষাৰ্থীৰ সমাগম ঘটিছে বা পৰীক্ষাৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থাটো কেনেকৈ গঢ়ি তোলা হৈছে সামগ্ৰিক পৰিৱেশ আপোনাৰ জৰিয়তে চাব বিচাৰিছো অৰ্ণৱ হয় ঋতুমণি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো বিশেষভাৱে উল্লেখ কৰিব লাগিব তেজপুৰৰ শোণিতপুৰ জিলাত মুঠ 15টা কেন্দ্ৰত আজি পৰীক্ষা অনুষ্ঠিত হ'ব বিশেষভাৱে আৰক্ষী উপপৰিদৰ্শক ইউবি অসম কামাণ্ডো বেটেলিয়নৰ উপপৰিদৰ্শক এবি আৰু লগতে এপিআৰৰ উপপৰিদৰ্শক যোগাযোগ ডিজিচিডি আৰু চিজিএইচচি আৰু অসমৰ অধীনত সহকাৰী উপনিয়ন্ত্ৰক অসামৰিক প্ৰতিৰক্ষক আৰু জুনিয়ৰ শাখাৰ বাবে আজি পৰীক্ষা অনুষ্ঠিত হ'ব ইতিমধ্যে আমি যিটো কেন্দ্ৰত আছোঁ এইটো হৈছে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰ ইয়াত 800গৰাকী মুঠ মহিলা পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু ইতিমধ্যে ইয়াতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আৰক্ষী যথেষ্ট মোতায়েন কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলৰ আচলতে যি বিধি ব্যৱস্থা ইতিমধ্যে শোণিতপুৰ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশনা যোগে জাৰি কৰিছে যে ইয়াত কোনো ধৰণৰ তেওঁলোকে মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব যাৱতীয় যি তেওঁলোকৰ এডমিট কাৰ্ড বা কলম পেঞ্চিল সেইসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব আমি একেতে উল্লেখ কৰিব বিচাৰিছোঁ যে তেজপুৰ চহৰত মুঠ 8টা কেন্দ্ৰ আছে 8টা কেন্দ্ৰৰ ভিতৰত ইয়াতে পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব 4325গৰাকী ঢেকিয়াজুলিত 5টা কেন্দ্ৰ আছে ঢেকিয়াজুলি কেন্দ্ৰত 2301গৰাকী পৰীক্ষাৰ্থী আৰু ৰঙাপাৰাত মুঠ যিকেইটা কেন্দ্ৰ আছে তাতে 1252গৰাকী মুঠ 15টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এইবেলি পৰীক্ষাত তেজপুৰ বা শোণিতপুৰ জিলাত পুৰুষ পৰীক্ষাৰ্থী আছে 4135গৰাকী আৰু মহিলা পৰীক্ষাৰ্থী আছে 3943গৰাকী গতিকে ইতিমধ্যে যিহেতু 10 বজাৰ পৰা পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব পৰীক্ষাৰ্থীসকল আহি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ আমি মনৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম আচলতে অসম আৰক্ষী বিভাগত চাকৰি কৰাৰ এটা হেঁপাহ বা যি আচলতে আশা সেই আশালৈ তেওঁলোকে আহিছে কিমান দিনৰ প্ৰস্তুতি আছিল বেছি দিন হোৱা নাই হোৱা পুলিচত চাকৰি কৰা কি মন চাকৰি কৰাৰ পুলিচত মন আছে কেনেকুৱা প্ৰস্তুতি ইমান হেৰি হোৱা নাই আৰু যিসমূহ আচলতে নীতি নিৰ্দেশনা জাৰি কৰিছে সেই ক্ষেত্ৰতো আমি জানিবলৈ তেওঁলোকৰ পৰা চেষ্টা কৰিম যিহেতু তেওঁলোকৰ এতিয়া বৰ্তমান তেওঁলোকৰ যিসমূহ আচলতে আসন সেই যিসমূহ আসনত তেওঁলোকে আসন ল'ব লাগিব তাত এখন ছিট প্লেন দিয়া আছে সেই ছিট প্লেন অনুযায়ী তেওঁলোকৰ পৰীক্ষা হলত প্ৰৱেশ কৰিব আচলতে যিসকল পৰীক্ষাৰ্থী আছে বাইদেউ অকণমান জানিবলৈ চেষ্টা কৰিম শুভেচ্ছা জনাইছোঁ কেনেকুৱা মানে ফাৰ্ষ্ট টাইম দি আছোঁ একচুৱেলি কম্পিটিটিভ এক্সাম আগতো দিয়াই নাই আজি ফাৰ্ষ্ট টাইম দিবলৈ আহিছোঁ আশা কৰিছোঁ এক্সামটো ভাল হ'ব আপোনালোকক সকলো নিষিদ্ধ কৰি দিয়া হৈছে মোবাইল ফোনৰ ব্যৱহাৰ কৰিব নোৱাৰিব কেনেকুৱা ব্যৱস্থাটোৰ সম্পৰ্কত কি ব্যৱস্থাটো বহুত ভাল কৰিছে কাৰণ চাওক যোনে কষ্ট কৰি পঢ়ি আহিছে তেওঁলোকে বিচাৰিছে যে ভালকৈ এক্সামটো হৈ যাওক মোবাইলৰ যোনটো ইণ্টাৰনেট কানেকশ্যন সেইটো বন্ধ কৰি দিলে মানে আমি ভাল পাওঁ কাৰণ ক'ৰবাত নহয় ক'ৰবাত ইণ্টাৰনেটৰ ব্যৱস্থা থাকিলে খেলি মেলি হৈয়ে যায় চ' বহুত ভাল কৰিছে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু এইসকল হৈছে পৰীক্ষাৰ্থী আমি তেওঁলোকৰ মনৰ বতৰা এটা কথা জানিছোঁ যে আচলতে চৰকাৰে যি নিৰ্দিষ্ট প্ৰক্ৰিয়া কৰিছে সেই নিৰ্দিষ্ট যি ব্যৱস্থা কৰিছে সেই ক্ষেত্ৰত যথেষ্ট কটকটীয়া হৈছে আৰু সেই যি ব্যৱস্থা সেই ব্যৱস্থাটোৰ প্ৰতি তেওঁলোকে চৰকাৰক ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছে যাতে যিসকল পৰীক্ষাৰ্থী আচলতে কষ্ট কৰে সেই পৰীক্ষাৰ্থীসকলৰ কষ্টটো যাতে আচলতে বিফল নাযায় তাৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কিছু সময়ৰ পিছতেই পুৱা 10 বজাৰ লগে লগে আজি পৰীক্ষা আৰম্ভ হ'ব আৰু আমি উল্লেখ কৰিছোঁ যে শোণিতপুৰ জিলাত মুঠ 8077গৰাকী পৰীক্ষাৰ্থী এইবেলি পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ 15টাকৈ কেন্দ্ৰত